মই গীতাৰ্থ বৰুৱা সকলোকে যুৱ সাৰথীৰ এই অনলাইন ভিডিঅ' লেকচাৰলৈ স্বাগতম জনাইছোঁ। আজি আমি পলিটেকনিক এডমিশ্যন টেষ্ট কেমেষ্ট্ৰিৰ পৰ্শ্যন চাম। কেমেষ্ট্ৰি তাত আমাৰ আজি চেপ্টাৰ হৈছে মেটাৰ। মেটাৰ আমাৰ ক্লাছ 9ৰ অংশত পৰে। তাত আমাৰ দুটা চেপ্টাৰ আছে যদি আমি NCERT-খন ফ'ল' কৰিব যাওঁ, মেটাৰ ইন আৱাৰ ছাৰাউণ্ডিংছ আৰু ইজ মেটাৰ এৰাউণ্ড আছ পিয়'ৰ। এই দুটা চেপ্টাৰকে আমি কম্বাইন কৰি পিনি মেটাৰ নামৰ চেপ্টাৰটোত পঢ়িম। তো এতিয়া আমি ষ্টাৰ্ট কৰিব ওলাইছোঁ। চ' ফাৰ্ষ্ট অফ অল প্ৰথমতেই আমাৰ এটা হেডিংটোতে আমি গম পাইছোঁ যে এটা ৱৰ্ড আহিছে মেটাৰ। ঠিক আছে, হোৱাট ইজ মেটাৰ? ডেফিনেশ্যন লিখিব নালাগে, জাষ্ট কৈ যাম বিকজ সেইখিনি আমাক নুসুধে। আমি অলমষ্ট এপ্লিকেশ্যন বেছড এটা এপ্ৰ'চ ৰাখিম য'ত আমি কম থিয়ৰী শিকিম আৰু মেক্সিমাম MCQ প্ৰেক্টিছ কৰিম। তেতিয়াহে আমাৰ চিলেকশ্যনৰ চান্স বেছিকৈ থাকিব। ঠিক আছে, চ' এতিয়া হোৱাট ইজ মেটাৰ? এনিথিং ডেট হেজ ৱেইট এণ্ড অকুপাইজ স্পেচ ইজ কল্ড মেটাৰ। মানে এনেকুৱা বস্তু যাৰ ওজন আছে আৰু যোনে এটা স্পেচ অকুপাই কৰে, এটা জেগা অকুপাই কৰে, তাকে মেটাৰ বুলি কোৱা হয়। যাৰ ওজন আছে আৰু যোনে এটা জেগা ফিক্স জেগা অকুপাই কৰে, ঠিক আছে, এটা ফিক্স জেগা আছে যাৰ, সেইটোকে কি বুলি কয়? মেটাৰ বুলি কয়। চ' এতিয়া আমাৰ ডেফিনেশ্যনটো হৈ গ'ল, আমি অভাৰঅল বুজিলোঁ। মানে আমি ছাৰাউণ্ডিঙত আজি যি বস্তু দেখি আছোঁ সকলোৱে এটা এটা মেটাৰ। ঠিক আছে, এতিয়া আমি চাওঁ যে মেটাৰটো কিহেদি বনা। মেটাৰটো বনা হৈছে পাৰ্টিকলছৰ থ্ৰুৱেদি। ঠিক আছে, মেটাৰ ইজ মেড আপ অফ পাৰ্টিকলছ। ঠিক আছে, এতিয়া আমাৰ পাৰ্টিকলছ মানে কি? ইয়াত এটমছ এণ্ড মলিকিউলছৰ কথা কোৱা হৈছে। ঠিক আছে, মেটাৰ ইজ মেড আপ অফ পাৰ্টিকলছ। এই পাৰ্টিকলছবিলাক কি হৈছে? এটমছ আৰু মলিকিউলছ। ঠিক আছে, এতিয়া ইয়াত যোনবোৰ এই মেটাৰত যোনবোৰ পাৰ্টিকলছ আমাৰ আছে সেইবিলাকৰ কিছুমান প্ৰপাৰ্টিজ আছে। ঠিক আছে, প্ৰপাৰ্টিজ অফ মেটাৰ, প্ৰপাৰ্টিজ। ঠিক আছে, চিম্পল তিনিটা প্ৰপাৰ্টি আমি পঢ়িম। এটা প্ৰথমটো হৈছে স্পেচ। ঠিক আছে, এই যোনবোৰ পাৰ্টিকলছ থাকে সেই পাৰ্টিকলছবিলাকৰ মাজত স্পেচ থাকে, সিহঁতৰ মাজত এটা ডিষ্টেঞ্চ থাকে। ঠিক আছে, চিম্পল। তাৰপিছত এই পাৰ্টিকলছবিলাক কনষ্টেণ্টলি মুভিং, দিছ পাৰ্টিকলছ আৰ কনষ্টেণ্টলি মুভিং। সেই পাৰ্টিকলছবিলাক কনষ্টেণ্টলি মুভ কৰি থাকে নিজৰ পৰ্শ্যনতে। ঠিক আছে, প্ৰথমটো হৈছে স্পেচ, তাৰপিছত এই পাৰ্টিকলছবিলাক মুভ কৰি থাকে, আৰু থাৰ্ডটো হৈছে দিছ পাৰ্টিকলছ এট্ৰেক্ট ইচ আদাৰ। এট্ৰেকশ্যন আছে, মানে সিহঁতৰ মাজত এটা ফ'ৰ্চ আছে যোনে সিহঁতক এট্ৰেক্ট কৰি ৰাখিছে। তো আমি তিনিটা প্ৰপাৰ্টি পালোঁ যে স্পেচ থাকে, কনষ্টেণ্টলি মুভ কৰি থাকে, আৰু এট্ৰেকশ্যন এটা থাকে, সিহঁতৰ মাজত এট্ৰেক্টিভ ফ'ৰ্চ এটা থাকে। ঠিক আছে, চ' এইকেইটা আমাৰ প্ৰপাৰ্টি হৈ গ'ল। ইয়াৰ পৰা কোনো MCQ নুসুধে, চ' ডেট ইজ জাষ্ট ক'বলৈ আছিলে, বুকত দিয়া আছে কাৰণে কোৱা হৈছে। মই য'ত MCQ সুধিব তাত মই মাৰ্ক কৰি থৈ যাম, মানে সেইটো পাৰ্ট ইম্পৰ্টেণ্ট হয়। তো নেক্সট আমি আহোঁ ষ্টেটছ অফ মেটাৰলৈ। আমি চবেই জানো যে মেটাৰৰ তিনিটা ষ্টেটছ থাকে, এইটো চবতকৈ বেছি কমন থিয়ৰী হয়। কিন্তু এতিয়া ৰিচেণ্টলি কি হৈছে, আৰু দুটা নতুন ষ্টেট অফ মেটাৰ ডিছকভাৰ কৰা গৈছে। ঠিক আছে, ইমান ডিটেইলত যাব নালাগে, জাষ্ট নামকেইটা ক'ম। চবতকৈ আমাৰ কমন ষ্টেট অফ মেটাৰ কি কি হৈছে? ছলিড, লিকুইড এণ্ড গেছ। তো আমাৰ মেটাৰৰ তিনিটা ষ্টেট থাকে। এই তিনিটা ষ্টেটত আমাৰ মেটাৰ এক্সিষ্ট কৰে, ছলিড, লিকুইড আৰু গেছ। ঠিক আছে, আৰু দুটা আছে, এটা হৈছে প্লাজমা আৰু এটা আছে ব'ৰ আইনষ্টাইন কোৱেশ্যন। ঠিক আছে, এই দুটা আমি ইমান ডিটেইলত যাব নালাগে। মানে এট প্ৰেজেণ্ট 5টা ষ্টেট অফ মেটাৰ চাইণ্টিষ্টে বিলিভ কৰে যে এতিয়া 5টা ষ্টেট অফ মেটাৰ আছে। আগতে 3টা বুলি ভাবিছিলে, কিন্তু এটা নতুনকৈ আৰু দুটা ডিছকভাৰ হৈছে। ইমান ডিটেইল নালাগে, আমি এই তিনিটাই ক'ম। ইয়াত আমি এতিয়া চাব লাগে এই তিনিটা ষ্টেট অফ যোনটো মেটাৰ আছে তাত আমাৰ পাৰ্টিকলছ, যোনটো আমি পঢ়িছিলোঁ যে মেটাৰ ইজ মেড আপ অফ পাৰ্টিকলছ, এই পাৰ্টিকলছবিলাক ইয়াত কেনেকৈ এৰেঞ্জ হৈ থাকে। তো আমি এই ডায়েগ্ৰামটো চাম। যদি আমি ছলিড ষ্টেট অফ মেটাৰত চাওঁ, আমি দেখিম যে পাৰ্টিকলছবোৰ বহুত ক্ল'জলি এৰেঞ্জ হৈ থাকে। ক্ল'জলি এৰেঞ্জ হৈ থকা মিনিংটো কি? তাত স্পেচ কম। ঠিক আছে, আমি ডায়েগ্ৰামটোতো দেখা পাইছোঁ ইয়াত বহুত কম স্পেচ আছে, ল' স্পেচ। ঠিক আছে, তাৰপিছত যদি আমি লিকুইড ষ্টেটত চাওঁ, অলপ স্পেচটো বাঢ়ি গৈছে, তাতকৈ পাৰ্টিকলছবিলাকৰ মাজত বেছি স্পেচ আছে। তো আমি এটা কথা ক'ব পাৰিম যে স্পেচ যেতিয়া বাঢ়ি যাব, সেই পাৰ্টিকলছবিলাকৰ মাজত এট্ৰেকশ্যনটো কমি গৈছে। আমি কাৰণ তিনিটা প্ৰপাৰ্টি পঢ়িছিলোঁ, এটা আছে স্পেচ, কনষ্টেণ্ট মুভমেণ্ট আৰু এটা এট্ৰেকশ্যন। তো ছলিডত কি হ'ব? চবতকৈ বেছি কম স্পেচ হ'ব। কম স্পেচ আছে মানে মুভমেণ্টটো কম হ'ব, আৰু মুভমেণ্ট কম হ'লে কি হ'ব? এট্ৰেকশ্যনো কম হ'ব। ঠিক আছে, এট্ৰেকশ্যন বেছি হ'ব। ঠিক আছে, এনৰটো কাৰণ বেছি ওচৰত থাকিব, সেইকাৰণে এট্ৰেকশ্যন বেছি হ'ব, বিকজ আমি ওচৰত থকা বস্তুৰ এট্ৰেকশ্যন বেছি থাকে। ঠিক আছে, পাৰ্টিকলছবিলাকৰ। নেক্সট হৈছে আমি যদি লিকুইড ষ্টেট অফ মেটাৰ চাওঁ, ইয়াত দেখিম যে আমাৰ স্পেচটো ছলিডৰ কম্পেৰিজনত বেছি আছে। স্পেচটো বেছি আছে, লগতে আমি আৰু এটা বস্তু দেখা পাম যে ইয়াত এট্ৰেক্টিভ ফ'ৰ্চ, কাৰণ এটি দূৰত আছে, সেইকাৰণে তাৰ এট্ৰেক্টিভ ফ'ৰ্চটো কি হ'ব? কম হ'ব। আৰু লগতে সিহঁতৰ ভাইব্ৰেশ্যনটো কি হ'ব? মুভমেণ্টটো কি হ'ব? মুভমেণ্টটো বেছিকৈ হ'ব, কাৰণ সিহঁতি বেছি জেগা পাব মুভ কৰিবলৈ। থাৰ্ড, আমি যদি গেছত চাওঁ, গেছিয়াছ ষ্টেট যোনটো আছে, গেছিয়াছ ষ্টেটত দেখিম যে আমি যোনবোৰ পাৰ্টিকলছ আছে বহুত দূৰত আছে, স্পেচ বহুত বেছি আছে। ঠিক আছে, ইয়াত স্পেচ বহুত বেছি আছে। তো ঠিক স্পেচ বেছি থকাৰ কাৰণে কি হৈছে? এট্ৰেকশ্যন কম হৈছে। ফ'ৰ্চ অফ এট্ৰেকশ্যন যোনটো আছে, যোনবিলাক পাৰ্টিকলছবিলাকক এটা এটালৈ এট্ৰেক্ট কৰি আছে, সেইটো কমকৈ আছে। আৰু লগতে কি হৈছে? মুভমেণ্টটো ইয়াত কি হ'ব? বেছি হ'ব, আৰু মুভমেণ্ট হ'ব। মুভমেণ্ট মানে ভাইব্ৰেশ্যনৰ কথা কোৱা হৈছে। ঠিক আছে, তো আমাৰ এই তিনিটা ষ্টেট অফ মেটাৰ চিম্পল, আমি ডায়েগ্ৰামটো চাই ল'লোঁ, ইমান একো কনফিউজন কৰিবলগীয়া কথা নাই। তাৰপিছত আমি আহোঁ এতিয়া, আমি এটা সৰুৰে পৰাই সদায় এটা পঢ়িছোঁ যে ৱাটাৰ বা H2O।
সেইটো তিনিটা ফৰ্মত এক্সিষ্ট কৰি আছে সলিড ফৰ্মতো এক্সিষ্ট কৰে লিকুইড ফৰ্মতো এক্সিষ্ট কৰে আৰু আমাৰ গেছিয়াছ ফৰ্মতো এক্সিষ্ট কৰে তো আমি যেতিয়া গম পাওঁ যে পানী তিনিটা ফৰ্মত এক্সিষ্ট কৰে তো আমি এনেকৈ ক'ব পাৰোঁ যে ষ্টেটছ অফ মেটাৰকেইটা ইণ্টাৰচেঞ্জেবল হয় মানে সলিডৰ পৰা লিকুইডলৈ কনভাৰ্ট কৰিব পাৰি সলিডৰ পৰা গেছলৈ কনভাৰ্ট কৰিব পাৰি গেছৰ পৰা লিকুইডলৈ কনভাৰ্ট কৰিব পাৰি এই প্ৰচেছটো ইণ্টাৰচেঞ্জেবল হয় তো আমি ক'ব পাৰোঁ যে ষ্টেট অফ মেটাৰকেইটা এটাৰ পৰা এটালৈ আমি চেঞ্জ কৰিব পাৰোঁ ঠিক আছে চ' এতিয়া কি ফেক্টৰৰ ওপৰত এইটো যোনটো চেঞ্জটো হ'ব এইটো কোন ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰি থাকিব ইয়াত দুটা ফেক্টৰ আহে প্ৰথমটো হৈছে ইফেক্ট অফ টেম্পাৰেচাৰ ঠিক আছে ইফেক্ট অফ টেম্পাৰেচাৰ অন দ্য ষ্টেটছ অফ মেটাৰ চ' ইয়াত টেম্পাৰেচাৰৰ আমি ইফেক্টটো চাম এতিয়া ষ্টেটছ অফ মেটাৰকেইটাত কেনেকৈ থাকে একচুৱেলি কি হয় যিকোনো যদি এটা মেটাৰ আছে ছাপ'জ দিছ ইজ এ মেটাৰ ইন এনি ফৰ্ম ঠিক আছে ইন এনি ফৰ্ম পাইতো আমি সলিড ফৰ্ম মই কিবা আমাৰ অবজেক্ট এটা আছে আমি যদি টেম্পাৰেচাৰটো ইনক্ৰিজ কৰি গৈ থাকোঁ ঠিক আছে টেম্পাৰেচাৰ ইনক্ৰিজ কৰিলে কি হ'ব মলিকিউলবিলাক বেছি ৰেপিডলি ভাইব্ৰেট কৰিব কিয় ৰেপিডলি ভাইব্ৰেট কৰিব কাৰণ সিহঁতৰ কাইনেটিক এনাৰ্জিটো বাঢ়ি যাব ঠিক আছে কাইনেটিক এনাৰ্জিটো বাঢ়ি গ'ল সিহঁতৰ যোনবিলাক পাৰ্টিকলছবিলাক আছিলে আমি টেম্পাৰেচাৰ ইনক্ৰিজ কৰাৰ লগে লগে বেছি ভাইব্ৰেশ্যন হোৱাৰ সিহঁতৰ কাইনেটিক এনাৰ্জিটো বাঢ়ি গ'ল ঠিক আছে ত' কাইনেটিক এনাৰ্জিটো বাঢ়ি যোৱাৰ কাৰণে আমি এটা প্ৰপাৰ্টি অফ মেটাৰ কৰিম মেটাৰৰ পাৰ্টিকলছবিলাকৰ মাজত এট্ৰেকশ্যন থাকে তো এই কাইনেটিক এনাৰ্জি বাঢ়ি যোৱাৰ কাৰণে কি হ'ব যোনটো এট্ৰেক্টিভ ফ'ৰ্চ হ'ব সেইটো সিহঁতি অভাৰকাম কৰি ল'ব সিহঁতৰ নিজৰ এনাৰ্জিটো এই দুটা পাৰ্টিকেল আছে সিহঁতৰ মাজত এটা ফ'ৰ্চ আছে ঠিক আছে এই এট্ৰেক্টিভ ফ'ৰ্চ এটা আছে কিন্তু এই দুটা পাৰ্টিকুলাৰ এনাৰ্জি ইমানেই বাঢ়ি যাব সিহঁতৰ যোনটো এট্ৰেক্টিভ ফ'ৰ্চ আছে এই এট্ৰেক্টিভ ফ'ৰ্চটোক অভাৰকাম কৰি ল'ব মানে ইয়াতকৈ বেছি হৈ যাব ঠিক আছে ইট অভাৰকামছ এট্ৰেক্টিভ ফ'ৰ্চ এট্ৰেক্টিভ ফ'ৰ্চটো অভাৰকাম কৰিলে কি হ'ব মলিকিউলছবিলাক দূৰলৈ গুচি যাব মলিকিউলছ মুভ এপাৰ্ট মলিকিউলছবিলাক দূৰলৈ গুচি যাব আৰু দূৰলৈ কি হ'ল আমি গম পাইছিলোঁ যে সলিডত মলিকিউলছবিলাক বহুত ক্ল'জলি এৰেঞ্জ হৈ থাকে হয়নে নাই আৰু আমাৰ এতিয়া কি হ'ল মলিকিউলছবিলাক দূৰলৈ গুচি গ'ল তো এতিয়া মানে কি হ'ল আমাৰ যোনটো সলিড ফৰ্ম আছিলে সেইটো লিকুইড ফৰ্মলৈ কনভাৰ্ট হৈ গ'ল এইটোক আমি কি বুলি কওঁ এই যোনটো প্ৰচেছ হ'ল সলিড আৰু টেম্পাৰেচাৰ বঢ়াই দিয়াৰ কাৰণে লিকুইড ফৰ্মলৈ কনভাৰ্ট হৈ এই গোটেই প্ৰচেছটোকে কি বুলি কয় মেল্টিং বুলি কয় ঠিক আছে সলিড অন ইনক্ৰিজিং টেম্পাৰেচাৰ চেঞ্জেছ টু লিকুইড দিছ ইজ ন'ন এজ মেল্টিং ঠিক আছে এতিয়া ইম্পৰ্টেণ্ট হ'ল মেল্টিঙৰ আৰু এটা নাম আছে ঠিক আছে সেইটো আমি জানি থ'ম সেইটোক কয় ফিউজন এইটো সুধি দিব পাৰে কেতিয়াবা কিছুমান MCQত তো এইটো কথা জানি থ'ম মেল্টিঙৰ আৰু এটা নাম আছে সেইটো হৈছে ফিউজন নেক্সট আমি চাম মেল্টিং পইণ্ট বুলি এটা বস্তু আছে ন হোৱাট ইজ মেল্টিং পইণ্ট ডেফিনেশ্যন কেতিয়াবা সুধি দিব পাৰে আমি জানি থ'ম এইকাৰণে ডেফিনেশ্যনৰ ফৰ্মত ডাইৰেক্ট MCQত আহি যাব পাৰে চ' মেল্টিং পইণ্ট ইজ এ টেম্পাৰেচাৰ সেই টেম্পাৰেচাৰটো য'ত কি হ'ব সলিড লিকুইডলৈ কনভাৰ্ট হৈ যাব সেই টেম্পাৰেচাৰটোকে মেল্টিং পইণ্ট বুলি কয় মেল্টিং পইণ্ট কি হৈছে টেম্পাৰেচাৰ এট হুইচ সলিড চেঞ্জেছ টু লিকুইড সলিড লিকুইডলৈ বনি যাব এট এটমস্ফেৰিক প্ৰেছাৰ কিন্তু প্ৰেছাৰটো ছেইম থাকিব লাগিব এট এটমস্ফেৰিক প্ৰেছাৰ মানে আমাৰ এটমস্ফেয়াৰত যিমান প্ৰেছাৰ আছে যোনটোক আমি 1 ATM বুলি কওঁ ঠিক আছে এই এটমস্ফেৰিক প্ৰেছাৰত যদি কোনোবা সলিড লিকুইডলৈ কনভাৰ্ট হৈ গৈছে কিবা এটা টেম্পাৰেচাৰত সেইটোক আমি মেল্টিং পইণ্ট বুলি কওঁ এটমস্ফেৰিক প্ৰেছাৰটো কেলে ইম্পৰ্টেণ্ট যে প্ৰেছাৰ বেছি কম হ'ব নালাগে সেইটো অলপ দেৰি পিছত বুজি পাম বিকজ আমাৰ যোনটো ষ্টেট অফ মেটাৰৰ ওপৰত যোনটো ইফেক্ট টেম্পাৰেচাৰৰ আছে আৰু এটা প্ৰপাৰ্টিৰ আছে সেইটো হৈছে প্ৰেছাৰো ষ্টেট অফ মেটাৰৰ ওপৰত এটা ইফেক্ট আছে ঠিক আছে এটা ইফেক্টটো আমি নেক্সট চাম কি ইফেক্ট হয় চ' মেল্টিং পইণ্ট অফ আইচ হৈছে আমাৰ 273.15 ডিগ্ৰী কেলভিন সেইটোক আমি ক'ব পাৰোঁ ইকুইভেলেণ্ট টু 0 ডিগ্ৰী চেলচিয়াছ ঠিক আছে এতিয়া আমাৰ যোনটো এই কনভাৰ্জনটো যে আমি দেখিলোঁ কেলভিনৰ পৰা ডিগ্ৰী চেলচিয়াছ এই কনভাৰ্জনটোৰ ওপৰতো কুৱেশ্যন আহে এতিয়া আমি ফৰ্মুলাটো লিখিম আৰু তাৰপিছত অলপ দেৰি পিছত MCQ চাম এইটো বস্তু কেনেকৈ এপ্লাই কৰে ঠিক আছে চ' এতিয়া আমাৰ এইটো চেঞ্জ কৰিবলৈ আমাৰ যোনটো টেম্পাৰেচাৰৰ স্কেলত আমি চেঞ্জ কৰোঁ তাৰ ফৰ্মুলাটো হৈছে C ইজ ইকুৱেল টু K minus 273.15 273.15টো আমি 273 বুলিও ক'ব পাৰোঁ কাৰণ তেতিয়া আমাৰ কেলকুলেশ্যনটো ইজি হ'ব কৰিবলৈ আৰু এটা নেক্সট এইটোতো আমাৰ চেলচিয়াছ স্কেল এইটো কেলভিন স্কেল আৰু এটা স্কেল আছে যোনটো ফাৰেনহাইট বুলি কয় তাৰো ফৰ্মুলাটো ইম্পৰ্টেণ্ট হয় তাৰ ফৰ্মুলাটো হৈছে C/5 ইকুৱেল টু F minus 32/9 ইয়াত C হৈছে কি টেম্পাৰেচাৰ ইন চেলচিয়াছ K হৈছে টেম্পাৰেচাৰ ইন কেলভিন তাৰপিছত F হৈছে টেম্পাৰেচাৰ ইন ফাৰেনহাইট এইটো মনত নাৰাখিলেও হ'ব আমাৰ মেইন ইম্পৰ্টেণ্ট হৈছে এই দুটা ফৰ্মুলা ঠিক আছে এই ফৰ্মুলা দুটা বহুত বেছি ইম্পৰ্টেণ্ট ইয়াৰ পৰা চিম্পল আমাক MCQ দি দিব টেম্পাৰেচাৰটো কনভাৰ্ট কৰিবলৈ তো এই ফৰ্মুলাকেইটা আমি মনত ৰাখিম ঠিক আছে নেক্সট আমি মুভ কৰোঁ এতিয়া আমি টেম্পাৰেচাৰৰ ইফেক্টটো চালোঁ যে আমি একচুৱেলি হৈ কি আছে এতিয়া যদি আমি ইয়াত চাওঁ একচুৱেলি হৈ কি আছে মানে যিমানেই বেছি
মেল্টিং পইণ্ট থাকিব। আমি এটা কথা এতিয়া ইনডাইৰেক্টলি ক'ব পাৰোঁ যে যিমানেই বেছি এটা ছাবষ্টেঞ্চৰ মেল্টিং পইণ্ট যিমান বেছি হ'ব, মানে আমি ক'ব পাৰোঁ যে এট্ৰেক্টিভ ফ'ৰ্চটো সেই মলিকিউলকেইটাৰ মাজত সিমান বেছি হ'ব। ঠিক আছে, বিকজ আমি যদি চাওঁ, যদি ছাপ'জ এতিয়া যেনেকৈ আমাৰ আইচৰ মেল্টিং পইণ্ট 0 ডিগ্ৰী চেলচিয়াছ, আৰু কোনোবা এটা ছাবষ্টেঞ্চৰ মেল্টিং পইণ্ট যদি হয় ছাপ'জ 20 ডিগ্ৰী চেলচিয়াছ, তো আমি ক'ব পাৰোঁ যে যিহেতু মেল্টিং পইণ্টটো বেছি, সেই যোনটো মেটাৰ আছে, ঠিক আছে, সেই যোনটো ছাবষ্টেঞ্চ আছে, সেই তাৰ ছাবষ্টেঞ্চবিলাকৰ পাৰ্টিকলছবিলাকৰ মাজত ফ'ৰ্চ অফ এট্ৰেকশ্যনটো আৰু বেছি। সেইকাৰণে আমি আৰু টেম্পাৰেচাৰ বঢ়াব লগা হৈছে যাতে আমাৰ বস্তুটো লিকুইড ষ্টেটত আহি যায়। ঠিক আছে, চ' মেল্টিং পইণ্ট ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু এট্ৰেক্টিভ ফ'ৰ্চ। মেল্টিং পইণ্ট ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু এট্ৰেক্টিভ ফ'ৰ্চ। যিমানেই বেছি ফ'ৰ্চ অফ এট্ৰেকশ্যন থাকিব এই পাৰ্টিকলছবিলাকৰ মাজত, সিমানেই বেছি আমাৰ মেল্টিং পইণ্ট হ'ব। তো আমি এতিয়া গম পালোঁ, এই ডায়েগ্ৰামটোতো আমি দেখা পাইছোঁ যে ছলিড ষ্টেট যদি আমি হিট দিছোঁ মানে কি টেম্পাৰেচাৰ ইনক্ৰিজ কৰি দিছোঁ, এইটো লিকুইড ষ্টেটলৈ কনভাৰ্ট হৈ যাব। আৰু যদি হিট দিওঁ, ঠিক আছে, আৰু যদি হিট দিওঁ কি হ'ব, লিকুইডটো আকৌ গেছিয়াছ ষ্টেটলৈ কনভাৰ্ট হৈ যাব। আৰু তাৰপিছত প্ৰচেছটো ৰিভাৰ্ছ, আমি যদি গেছিয়াছ ষ্টেট আছে, আমি যদি ঠাণ্ডা কৰা ষ্টাৰ্ট কৰোঁ, সেইটো কি হৈ যাব, লিকুইড ষ্টেটলৈ। আকৌ লিকুইড ষ্টেট আৰু ঠাণ্ডা কৰা ষ্টাৰ্ট কৰোঁ, তেতিয়া ছলিড ষ্টেট। ঠাণ্ডা কৰা মানে টেম্পাৰেচাৰ ডিক্ৰিজ কৰাৰ কথা হৈছে। ঠিক আছে, চ' এইটো চিম্পল কথা। তাৰপিছত আমি চাওঁ এতিয়া লিকুইডৰ ওপৰত ইয়াৰ ইফেক্টটো কি হয়। ঠিক আছে, এতিয়া আমাৰ লিকুইড, কোনোবা এটা লিকুইড আছে, কোনোবা এটা মেটাৰ লিকুইড ষ্টেটত আছে, ছাপ'জ আমি তাৰ টেম্পাৰেচাৰ বঢ়াই দিওঁ, একে অথনি লিখিয়াকৈ ছলিডৰ লিখিয়াকৈ কি হ'ব, ইয়াৰ পাৰ্টিকলছবিলাক কাইনেটিক এনাৰ্জি বাঢ়ি যাব। কাইনেটিক এনাৰ্জি বাঢ়ি গ'লে কি হ'ব, ইট অভাৰকাম, মানে কাইনেটিক এনাৰ্জিটো আমাৰ এট্ৰেক্টিভ ফ'ৰ্চতকৈ বেছি হৈ যাব। তেতিয়া আৰু কি হ'ব, মলিকিউলছবোৰ আৰু দূৰলৈ গুচি যাব। মলিকিউলছ মুভ এপাৰ্ট। ঠিক আছে, মলিকিউলছ মুভ এপাৰ্ট, তেতিয়াহ'লে ই কি বনি যাব, গেছ বনি যাব। চ' ফাইনেলি আমাৰ গেছ ফৰ্ম হৈ যাব। তো আমাৰ গেছিয়াছ ফৰ্মলৈ কনভাৰ্ট হৈ গ'ল, সেইটোক আমি কি বুলি কওঁ, বইলিং বুলি কওঁ। আমি যে পানী বইল কৰোঁ সেইটোৱে। তো লিকুইড ফৰ্ম আছে, লিকুইড ফৰ্ম অফ H2O, পানীটোক পানী বুলিয়ে কোৱা হ'ব লিকুইড ফৰ্মটোক। তো গেছটোক আমি কি বুলি কওঁ, ৱাটাৰ ভেপাৰ। ঠিক আছে, এই লিকুইডটোক যদি আমি ৱাটাৰ বুলি ভাবি লওঁ, তেতিয়া আমাৰ গেছিয়াছ ষ্টেটটো কি হ'ব, ৱাটাৰ ভেপাৰ। তাৰপিছত নেক্সট আমাৰ এইটো প্ৰচেছটো কি বুলি কয়, বইলিং। বইলিং মানে কি হ'ল, অথনি লিখিয়াকৈ এনেকুৱা এইটো প্ৰচেছ য'ত লিকুইড গেট কনভাৰ্টেড ইনটু গেছ। এতিয়া যেনেকৈ মেল্টিং পইণ্ট আছিলে, বইলিং পইণ্ট এটাও আছে, বইলিং পইণ্ট। চ' বইলিং পইণ্ট মানে কি, আমাৰ টেম্পাৰেচাৰ যোনটোত কি হয়, লিকুইড গেছলৈ কনভাৰ্ট হৈ যাব। ইয়াতো একে এটমস্ফেৰিক প্ৰেছাৰত, এট এটমস্ফেৰিক প্ৰেছাৰ। চ' ঠিক আছে, এতিয়ালৈকে আমাৰ ইয়াৰ কনফিউজনখিনি ক্লিয়াৰ হৈ গ'ল। ঠিক আছে, এতিয়ালৈকে আমাৰ ইয়াৰ কনফিউজনখিনি ক্লিয়াৰ হৈ গ'ল। ঠিক আছে, এতিয়ালৈকে আমি টেম্পাৰেচাৰৰ ইফেক্টটো দেখিলোঁ আমাৰ মেটাৰৰ ষ্টেটৰ ওপৰত। এতিয়া চ' ছেকেণ্ড আমি চাওঁ ইফেক্ট অফ প্ৰেছাৰ। অন মেটাৰ ষ্টেট, ইফেক্ট অফ প্ৰেছাৰ। চ' প্ৰেছাৰ কমালে বা বঢ়ালে আমাৰ কি হয়, আমি অথনি এটা প্ৰপাৰ্টি পঢ়িছিলোঁ, আমাৰ পাৰ্টিকলছ, তিনিটা আমি প্ৰপাৰ্টি পঢ়িছিলোঁ। এটা হৈছে আমাৰ পাৰ্টিকলছবিলাকৰ মাজত স্পেচ থাকে, ছেকেণ্ডলি পাৰ্টিকলছবিলাকৰ এটা ডেফিনিট ফ'ৰ্চ অফ এট্ৰেকশ্যন থাকে, পাৰ্টিকলছবিলাক কনষ্টেণ্টলি মুভ কৰি থাকে। ঠিক আছে, আমি তিনিটা প্ৰপাৰ্টিজ পঢ়িছিলোঁ। তাৰ ভিতৰত আমাৰ যোনটো স্পেচৰ প্ৰপাৰ্টি আছিলে, পাৰ্টিকলছবিলাকৰ স্পেচ আছে। ছাপ'জ আমাৰ এতিয়া আমাৰ হাতত এটা কণ্টেইনাৰ আছে, ঠিক আছে, তাত কিছুমান পাৰ্টিকলছ আছে। ঠিক আছে, তো পাৰ্টিকলছবিলাকৰ মুভ কৰিব জেগা আছে। ছাপ'জ মই ইয়াত প্ৰেছাৰ বঢ়াই দিলোঁ মানে মই কি কৰিলোঁ, এতিয়াতো বেছিভাগ পাৰ্টিকলছৰ মুভ কৰিলে বহুত জেগা আছিলে, মই এই পাৰ্টিকলছখিনি এটা সৰু কণ্টেইনাৰলৈ চিফ্ট কৰিলোঁ। তো একেই নাম্বাৰৰ পাৰ্টিকল আছে, এটা মুভ কৰিবলৈ কি হৈছে, দিগদাৰ হৈছে। চ' ইয়াত আমি কি দেখা পালোঁ, যেতিয়া আমি প্ৰেছাৰটো বঢ়াই দিওঁ, তেতিয়া আমাৰ কি হৈ যায়, স্পেচ যোনটো অকুপাই কৰি আছিলে সেইটো কমি আহে। ঠিক আছে, যোনটো স্পেচ অকুপাই কৰি আছিলে কমি আহে। তো সেইটো কাৰণে কি হয়, এটা জেগা যেতিয়া আমি প্ৰেছাৰ বঢ়াওঁ, ইনক্ৰিজ প্ৰেছাৰ কি হয়, পাৰ্টিকলছবিলাকৰ মাজত কি ডিক্ৰিজ হৈ যায়, স্পেচটো ডিক্ৰিজ হৈ যায়। ঠিক আছে, চ' যদি এক্সাম্পল এটাই দি বুজোঁ, ফৰ এক্সাম্পল আমি সদায় চবেই ছফ্ট ড্ৰিংকছ খাই ভাল পাওঁ, ক'ল্ড ড্ৰিংকছ খাই ভাল পাওঁ, ৰাইট। ক'ল্ড ড্ৰিংকছ, ছফ্ট ড্ৰিংকছ নহয়, ক'ল্ড ড্ৰিংকছ। চ' ক'ল্ড ড্ৰিংকছ খাই আমি ভাল পাওঁ। ক'ল্ড ড্ৰিংকছত আমি কি দেখোঁ, তাত কি হৈ আছে, এটা গেছ, ঠিক আছে, এটা গেছক আমি কি কৰিছোঁ, তাত প্ৰেছাৰ বঢ়াই দিছোঁ। ছাপ'জ কোনোবা এটা গেছ আছে, আমি গেছটোক প্ৰেছাৰ বঢ়াই দিছোঁ আৰু টেম্পাৰেচাৰ কমাই দিছোঁ। ঠিক আছে, এই দুটা প্ৰচেছে কি কৰে, গেছটোক ডিজল্ভ কৰাত হেল্প কৰে, কিহত, লিকুইডৰ লগত। ঠিক আছে, যদি আমি প্ৰেছাৰ বঢ়াই দিওঁ, টেম্পাৰেচাৰ কমাই দিওঁ, আমাৰ গেছ গেটছ কনভাৰ্টছ ইনটু লিকুইড। এণ্ড সেই ট্ৰিক্সটোৱে কিহত ইউজ হয়, আমাৰ ক'ল্ড ড্ৰিংকছবিলাকত ইউজ হয়। ঠিক আছে, য'ত আমি গেছটো আণ্ডাৰ হাই প্ৰেছাৰ এণ্ড ল' টেম্পাৰেচাৰ হেৰি কৰে, আৰু সেই প্ৰচেছটো কি ফেভাৰ কৰে, গেছ গেট কনভাৰ্ট ইনটু লিকুইড। এতিয়া কোন গেছৰ কথা কোৱা হৈছে, কাৰ্বনিক এচিডৰ কথা কোৱা হৈছে। আমি ডিটেইলছত যাব নালাগে, আমাক নুসুধে এক্সামত। তো প্ৰথম এক্সাম্পল এইটো চালোঁ। ছেকেণ্ড এক্সাম্পল এটা বহুত ফেমাছ এক্সাম্পল হৈছে, যোনটো বহুত বাৰ আমাৰ এক্সামত আহিছে, ভেৰি ইম্পৰ্টেণ্ট, ইটছ ড্ৰাই আইচ। ড্ৰাই আইচৰ কথা আমি জানো নে নাই, এতিয়া ড্ৰাই আইচ মানে কি, ছলিড CO2। ঠিক আছে, ছলিড CO2।
এতিয়া সলিড CO2 আৰু এটা নাম ড্ৰাই আইচ মানে কি হয় যোনটো আমাৰ CO2 গেছ আছে যদি আমি প্ৰেছাৰটো ইনক্ৰিজ কৰি দিওঁ কি কমি যাব স্পেচটো কম হৈ যাব আৰু স্পেচ ক'ত কম থাকে আমাৰ স্পেচ ক'ত কম থাকে সলিডত কম থাকে ঠিক আছে স্পেচ আমি প্ৰেছাৰ বঢ়াই দিলোঁ ইট গেট কনভাৰ্টছ ইনটু সলিড তাৰপিছত ছাপোজ আমি এই প্ৰেছাৰটো কমাই দিলে আকৌ এজ ইউজুৱেল প্ৰচেছ যদি প্ৰেছাৰটো কমাই দিওঁ আমাৰ আকৌ CO2 টো আকৌ গেছ চ' ভেৰি হাই প্ৰেছাৰত মানে CO2 বহুত হাই প্ৰেছাৰ যোনটো ষ্ট'ৰেজ হয় সেইটোকে কোৱা হয় ড্ৰাই আইচ ত' আমি এইটো পিকচাৰটোত চাব পাৰোঁ একদম আইচ লেখীয়া দেখাত হোৱাইটিছ হয় কিন্তু এইটো কি হয় এটা CO2 ত' এইটো ভেৰি ইম্পৰ্টেণ্ট ড্ৰাই আইচ ইজ সলিড CO2 এইটো সুধিব বহুতবাৰ সুধিছে আৰু কিহত থাকে ড্ৰাই আইচ ইজ CO2 এট হাই প্ৰেছাৰ CO2 এট হাই প্ৰেছাৰ বহুত হাই প্ৰেছাৰত থাকে CO2 ঠিক আছে চ' এতিয়া আমি দেখা পালোঁ যে এটা ফৰ্মৰ পৰা এটা ফৰ্মলৈ আমাৰ মেটাৰখিনি কনভাৰ্ট কৰিব পৰা যায় বাই চেঞ্জ অফ প্ৰেছাৰ আৰু টেম্পাৰেচাৰ ঠিক আছে চ' এতিয়া যদি আমি ছামাৰাইজ কৰোঁ কিছুমান নাম দিয়া হৈছে যেনেকৈ অথনি মই মেল্টিঙৰ কথা ক'লোঁ বা ফিউজনৰ কথা ক'লোঁ মই অথনি কি কৈছিলোঁ যে সলিডৰ পৰা যদি লিকুইডক কনভাৰ্ট কৰা হয় তাক কি বুলি কয় মেল্টিং বুলি কয় মই তেতিয়া আৰু এটা নাম কৈছোঁ লগতে ফিউজন ত' সলিডৰ পৰা যেতিয়া লিকুইড কনভাৰ্জন হ'ব সেইটোক মেল্টিং বা ফিউজন বুলি কোৱা হ'ব লিকুইডৰ পৰা যদি সলিড হ'লে হয় এইটো কি বুলি কয় সলিডিফিকেশ্যন ঠিক আছে নেক্সট যদি লিকুইড ষ্টেটৰ পৰা আমি কি কৰি দিলোঁ টেম্পাৰেচাৰ বঢ়াই দিলোঁ তেতিয়া কি হৈ যাব আমাৰ ভেপাৰ বনি যাব ঠিক আছে গেছিয়াছ ফৰ্মলৈ কনভাৰ্ট সেইটোক আমি কি বুলি কওঁ ভেপাৰাইজেশ্যন তাৰ উল্টাটো যদি গেছটোক আমি টেম্পাৰেচাৰ কমাই বা প্ৰেছাৰ বঢ়াই পিনি টেম্পাৰেচাৰ কমাব লাগিব নহয় প্ৰেছাৰ বঢ়াব লাগিব ঠিক আছে তেতিয়া এইটো কি হৈ যাব আমাৰ কনডেনচেশ্যন গেছ কনভাৰ্ট ইনটু লিকুইড এইকেইটা আমি মনত ৰাখিম চেঞ্জ অফ মেটাৰ নেক্সট ইজ ভেৰি ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো এবাৰ সুধিছিলে য'ত সলিড যদি ডাইৰেক্টলি গেছলৈ কনভাৰ্ট হৈ যায় আমাৰ নিয়মমতে কি হয় মানে সলিড লিকুইডলৈ কনভাৰ্ট হয় লিকুইড গেছলৈ কিন্তু এইটো ডাইৰেক্টলিও হ'ব পাৰে যদি সলিড যদি ডাইৰেক্টলি লিকুইডলৈ সেইটো প্ৰচেছটো কি বুলি কয় সাবলিমেশ্যন বুলি কয় সাবলিমেশ্যন আৰু গেছ যদি আকৌ সলিডলৈ কনভাৰ্ট হয় সেইটো কি বুলি কয় ডিপ'জিশ্যন ঠিক আছে সাবলিমেশ্যন ডিপ'জিশ্যন এইটো এবাৰ ইম্পৰ্টেণ্ট বিকজ এইটো এবাৰ সোধা গৈছিলে সলিড যদি ডাইৰেক্টলি লিকুইডলৈ কনভাৰ্ট হৈ গেছলৈ কনভাৰ্ট হৈছে সেইটো কি বুলি কয় সাবলিমেশ্যন আৰু ওলোটাটো কি হ'ব আমাৰ ডিপ'জিশ্যন ঠিক আছে চ' এতিয়া লাষ্ট আমাৰ এইটো চেপ্টাৰ অলমষ্ট এণ্ড হ'বলৈ হৈছে আমি লাষ্ট এটা টপিক চাম সেইটোক কয় এভাপ'ৰেশ্যন এভাপ'ৰেশ্যন মানে কি এভাপ'ৰেশ্যন মানেও হৈছে লিকুইড গেট কনভাৰ্ট ইনটু গেছ ঠিক আছে বাট ইয়াত এটা কেটছ আছে তাত আমি কি বুলি কৈছিলোঁ বইলিঙত কি বুলি কৈছোঁ লিকুইড গেট কনভাৰ্টেড টু গেছ এট এ চাৰ্টেইন টেম্পাৰেচাৰ যোনটো কৈছিলোঁ আমি বইলিং পইণ্ট যেনেকৈ যোনটো ৱাটাৰৰ কাৰণে কিমান হৈছে 100 ডিগ্ৰী চেলচিয়াছ ঠিক আছে কিন্তু ইয়াত কি হ'ব লিকুইড অলছ' গেট কনভাৰ্ট ইনটু গেছ বাট বিল' ইটছ বইলিং পইণ্ট মানে ইন শ্বৰ্ট ক'ব গ'লে ছাপ'জ ইয়াত এটা কণ্টেইনাৰ আছে ইয়াত আমাৰ পানী আছে ৱাটাৰ আছে যদি ইয়াৰ টেম্পাৰেচাৰটো যদি আমি 100 ডিগ্ৰী চেলচিয়াছ কৰি দিওঁ তেতিয়া কি হৈ যাব ইয়াত বইলিং হৈ যাব ঠিক আছে ছাপ'জ ইয়াত এটা চাৰ্টেইন টেম্পাৰেচাৰ দিওঁ আমি 60-50 ডিগ্ৰী চেলচিয়াছ তাৰ তলতো যদি কেনেবাকৈ অলপ লিকুইড ঠিক আছে চব লিকুইড হ'ব নালাগে যদি অলপ লিকুইডো তোমাৰ কনভাৰ্ট হৈ গৈছে কি হ'লে আমাৰ গেছলৈ কনভাৰ্ট হৈ গৈছে তো সেইটোক আমি কি বুলি ক'ম এভাপ'ৰেশ্যন ঠিক আছে এভাপ'ৰেশ্যন তো ইয়াত এতিয়া আমি ক'ব পাৰোঁ যে আমাৰ যোনটো বইলিং হয় এইটোক এটা বাল্কি ফেন'মেনন বইলিং ইজ এ বাল্কি ফেন'মেনন NCERT লিখা আছে লাইনটো বইলিং ইজ এ বাল্কি ফেন'মেনন বাল্কি মানে কি তাত গোটেই যিমান পাৰ্টিকলছ আছে এই এফেক্টটো চব গোটেই যিমান আমাৰ পাৰ্টিকলছ দেখা পাম গোটেই যিখিনিতে এই এফেক্টটো দেখা পাব কিন্তু আমাৰ যোনটো এভাপ'ৰেশ্যনটো হৈছে আমাৰ ছাৰফেচ ফেন'মেনন মানে অকল যোনখিনি ওপৰ মলিকিউলছ আছে সেইখিনি ওপৰতহে এফেক্টটো দেখা পাব তলৰ মলিকিউলছখিনি ওপৰত দেখা নাপাওঁ ঠিক আছে চ' আমি এতিয়া ফেক্টৰ্ছকেইটা চাম য'ত আমাৰ এভাপ'ৰেশ্যন ডিপেণ্ড কৰে ফেক্টৰ্ছ কি ফেক্টৰ প্ৰথমটো হৈছে এৰিয়া ছাৰফেচ এৰিয়া তাৰ বেষ্ট এক্সাম্পলটো হৈছে আমাৰ আমি যেতিয়া কাপোৰ শুকাওঁ কাপোৰটো যেতিয়া আমাৰ আল্টিমেটলি এইটো বেষ্ট এক্সাম্পল হয় বুজিবলৈ এভাপ'ৰেশ্যন গোটেই প্ৰচেছটো ঠিক আছে এতিয়া কাপোৰখন যেতিয়া আমি শুকাওঁ ৰ'দত তেতিয়া যদি আমি বেছিকৈ কাপোৰটো মেলি দিওঁ ছাৰফেচ এৰিয়াটো বঢ়াই দিওঁ আৰু তেতিয়া কি হয় আমাৰ বেছিকৈ এভাপ'ৰেশ্যন হয় আৰু বেছি সোনকালে আমাৰ কাপোৰখিনি শিকায় কাৰণ তাত যোনবোৰ ৱাটাৰ মলিকিউলছ থাকে সেইখিনি সোনকালে গেছিয়াছ ফৰ্মত কনভাৰ্ট হৈ পিনি গুচি যায় এনভাইৰমেণ্টলৈ ঠিক আছে নেক্সট হৈছে আমাৰ টেম্পাৰেচাৰ এইটো আমি সেই এক্সাম্পলটো এতিয়া বুজিব পাৰোঁ যে যেতিয়া আমাৰ গৰম দিনত আমি বেছিকৈ আমাৰ ৰ'দ দি থাকে গৰম দিনত আমাৰ সোনকালে কাপোৰ শুকায় কাৰণ টেম্পাৰেচাৰ বঢ়াই দিয়াৰ লগে লগে এভাপ'ৰেশ্যন কি হ'ব বাঢ়ি যাব ঠিক আছে তাৰপিছত আমাৰ হিউমিডিটি মানে হৈছে যোনটো পানীৰ কণ্টেণ্ট এটমছফিয়াৰত মানে ৱাটাৰ ভেপাৰৰ যোনটো কণ্টেণ্ট আমাৰ এটমছফিয়াৰত সেইটোক আমি হিউমিডিটি বুলি কওঁ ইয়াত এতিয়া হিউমিডিটি যিমানে কিন্তু বাঢ়ি গৈ থাকে সিমানে এভাপ'ৰেশ্যন কম হৈ গৈ থাকিব কাৰণ কি হ'ব হিউমিডিটি মানে কি আমাৰ যোনটো এটমছফিয়াৰ আছে এনভাইৰমেণ্ট আছে তাত অকল এটা চাৰ্টেইন এমাউণ্ট অফ ৱাটাৰ ভেপাৰ মলিকিউলছহে হোল্ড কৰিব পাৰে মানে তাত এটা ফিক্সড এমাউণ্ট অফ ৱাটাৰ মলিকিউলহে থাকিব পাৰে তাৰ ওপৰত থাকিব নোৱাৰে ঠিক আছে চ' ৱাটাৰ মলিকিউল যদি অলৰেডি থাকে
এতিয়া যেতিয়া আমাৰ কাপোৰখিনিৰ পৰা আমাৰ পানীৰ ৱাটাৰ ভেপাৰ মলিকিউলছবিলাক যেতিয়া যাবলৈ চাব তেওঁলোকে জেগা স্পেচেই নাপাব অকুপাই কৰিবলৈ বিকজ আমি জানো যে যেনেকুৱাই মেটাৰ হওক যেনেকুৱাই ফৰ্ম হওক সদায় স্পেচ লাগিব যদি স্পেচটো অলৰেডি অকুপাই হৈ থাকে স্পেচটো অলৰেডি বেলেগ ৱাটাৰ মলিকিউলছে অকুপাই কৰি থৈছে তেতিয়া আমাৰ সেই ৱাটাৰ মলিকিউল তাত যাব নোৱাৰিব সেইকাৰণে এভাপৰেশ্যন কমি যাব হিউমিডিটি যদি বেছি হয় ঠিক আছে আৰু লাষ্টটো হৈছে আমাৰ উইণ্ড স্পীড তো উইণ্ড স্পীডো আমি হিউমিডিটি থ্ৰুৱেদিয়ে বুজিব পাৰিম বিকজ আমাৰ যেতিয়া বতাহ বেছিকৈ দিয়ে আমি দেখোঁ যে কাপোৰ বেছিকৈ শুকায় কিয় শুকায় বিকজ আমি গম পাওঁ যে যেতিয়া বতাহ বলিব বতাহ বলাৰ কাৰণে কি হ'ব যেতিয়া উইণ্ডি ছিজন থাকিব তাত আমাৰ কি হ'ব যোনখিনি আমাৰ ৱাটাৰ মলিকিউলছ আছে ৱাটাৰ মলিকিউলছখিনি আমাৰ ছাৰাউণ্ডিঙৰ পৰা আঁতৰাই দিব ৱাটাৰ মলিকিউলছখিনি ছাৰাউণ্ডিঙৰ পৰা আঁতৰাই দিয়া মিনিংটো কি তেতিয়া কি হ'ব আমাৰ যোনখিনি ৱাটাৰ মলিকিউলছ আমাৰ কাপোৰৰ পৰা যাবলৈ আছে তেওঁলোক সেইবিলাক ৱাটাৰ মলিকিউলছে স্পেচটো অকুপাই কৰিব পাৰিব সেইকাৰণে আমাৰ এভাপৰেশ্যন প্ৰচেছটো ফাষ্টাৰ হৈ যাব ঠিক আছে চ' এৰিয়া যদি ইনক্ৰিজ হয় আমাৰ ফাষ্টাৰ হৈ যাব জাষ্ট আমি কাপোৰৰ এক্সাম্পলটো মনত ৰাখিলেই হ'ল চ' এৰিয়া ইনক্ৰিজ হ'লে আমাৰ ফাষ্ট হৈ যাব এভাপৰেশ্যন টেম্পাৰেচাৰ ইনক্ৰিজ হ'লে ফাষ্ট হৈ যাব যদি আমাৰ ডেম ক্লাইমেট হয় ঠিক আছে হিউমিডিটি বহুত বেছি আছে তাত কমকৈ শুকাব বা আমাৰ এভাপৰেশ্যনটো কমকৈ হ'ব আৰু যদি বতাহ বেছিকৈ বলে তেতিয়াও আমাৰ এভাপৰেশ্যনটো বেছিকৈ হ'ব নেক্সট হৈছে আমাৰ নেক্সট এটা লাষ্ট পইণ্ট থাকি গ'ল আমাৰ এভাপৰেশ্যন কজেছ কুলিং এভাপৰেশ্যনে কি কৰে কুলিং কৰে কুলিং মানে কি হয় যেতিয়া এভাপৰেট হৈ থাকে তেতিয়া আমাৰ যোনটো তাৰ ছাৰাউণ্ডিং এৰিয়াটো হয় সেইটো কুল কৰি দিয়ে এইটো একচুৱেলি কিয় হয় ছাপ'জ এইটো এটা ৱাটাৰ বডি আছে ঠিক আছে ইয়াত পানী আছে এটা কণ্টেইনাৰ তো আমি ক'লোঁ এই যোনখিনি ৱাটাৰ মলিকিউল আছে এইখিনি এভাপৰেট হৈ গুচি গ'ল তো এতিয়া এই গোটেই ছিষ্টেমটোক যদি আমি চাওঁ ঠিক আছে এই গোটেই ছিষ্টেমটোক ইয়াৰ গোটেই মলিকিউলখিনি চাওঁ তেতিয়া কি হৈছে ইয়াৰ পৰা কেইটামান মলিকিউল ওলাই গৈছে মানে এটা কেইটামান মলিকিউল ওলাই যোৱা মানে ইয়াৰ পৰা এনাৰ্জি ওলাই গৈছে ক'ব পাৰোঁ বিকজ মলিকিউলকেইটাৰ ওচৰত কি আছে আমাৰ কাইনেটিক এনাৰ্জি আছে কাইনেটিক এনাৰ্জি কিয় আছে কাৰণ মলিকিউলকেইটা মুভ কৰি আছে মুভ কৰি থাকিলে ভেলচিটি থাকিব তো কাইনেটিকটো এনাৰ্জি যেতিয়া ইয়াৰ পৰা ওলাই যায় তো তেতিয়া কি হয় এই মলিকিউলছবিলাকে ছাৰাউণ্ডিংছৰ পৰা এনাৰ্জি ৰেডিয়েট কৰি লয় বা এবজৰ্ব কৰি লয় ছাৰাউণ্ডিঙৰ পৰা তো এই ছাৰাউণ্ডিঙৰ পৰা যেতিয়া এনাৰ্জি এবজৰ্ব কৰি লয় এই ছাৰাউণ্ডিংটো আমাৰ কি হৈ যায় কুল হৈ যায় তো আমি ক'ব পাৰোঁ যে এভাপৰেশ্যন কজেছ কুলিং ঠিক নেক্সট আমাৰ কিছুমান কোৱান্টিটি আছে তাৰ ইউনিটকেইটা চাম আৰু তাৰ চিম্বলকেইটা চাম এইটো বহুত ইজি হয় আমি টেবুলখন মই ৰাখিলোঁ টেম্পাৰেচাৰ আমাৰ বহুত ইউনিট আছে কেলভিন আছে চেলচিয়াছ আছে ফাৰেনহাইট আছে লেংথ মিটাৰ মাছ কিলোগ্ৰাম ৱেইট নিউটন ভলিউম কিউবিক মিটাৰ ডেনচিটি কিলোগ্ৰাম পাৰ কিউবিক মিটাৰ প্ৰেছাৰৰ ফেমাছ পাস্কেল আৰু প্ৰেছাৰৰ কি আছে লগতে আৰু কেইটামান ইম্পৰ্টেণ্ট আমি ইউনিট পঢ়ি ল'ম এটা হৈছে ATM হৈ গ'ল আৰু এইফালে আমাৰ কি ডিগ্ৰী চেলচিয়াছ আৰু ফাৰেনহাইট ঠিক আছে এই কনভাৰ্জনটো আমি জানিব লাগিব এই ফৰ্মুলাটো দিয়া আছে এইটোৰ ওপৰত কুৱেশ্যন সোধে চ' লাষ্টলি দুটামান MCQ আছে এইকেইটা ছল্ভ কৰিব লাগে আৰু আমাৰ কমেণ্ট ছেকশ্যনত ইয়াৰ আনচাৰকেইটা দিব লাগে মই ইণ্ডিভিজুৱেলি ৰিপ্লাই কৰি দিব চাম যোনে আনচাৰ দিয়া বাকী আৰু এইকেইটা আৰু এটা কুৱেশ্যন লগতে ইয়াতো একেই আমাৰ সেই ফৰ্মুলাটো ইউজ কৰি এইকেইটা কুৱেশ্যন ছল্ভ কৰিব লাগে